Hello everyone and welcome to Diaduka. আজি আমি ডিসকাস কৰিম ইন্ডিয়ান পলিটি MCQ 2. আমি অলৰেডি ইন্ডিয়ান পলিটিৰ ওপৰত এটা MCQ আমি একদম বেসিকৰ পৰা এডভান্সলৈ আমি কুৱেশ্যন কৰাৰ চেষ্টা কৰি আছো আৰু অলৰেডি আমি এটা ক্লাছ ইয়াৰ ওপৰত কৰিছো আৰু এটো হৈছে আমাৰ 2 নম্বৰ ক্লাছ। ইয়াৰ যেটো PDF হেটো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি লৈ তাৰ পৰা ডাউনলোড কৰি লব পাৰিব আৰু তাৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাব নহলে কমেন্ট সেকশনতো পাব। ফাৰ্স্ট কুৱেশ্যন লৈ আহিছো। ফাৰ্স্ট কুৱেশ্যনটো আমাক কৈছে যে which of the following adjective is not a part of the preamble? তাৰমানে প্ৰস্তাৱনাৰ আমাক কুৱেশ্যন এটা সুধিছে যে প্ৰস্তাৱনাৰ তলৰ কোনটো বিশেষণ বা কোনটো মানে প্ৰপাৰ্টি নাই বা কোনটো শব্দ নাই বুলি আমি ক'ব পাৰো। তো ইয়াৰ যেটো আমি অলৰেডি মই আপোনালোকক আমি ক্লাছত ডিসকাস কৰিছিলো যে প্ৰিএম্বলত কি আছে কি নাই কেতিয়া এড কৰা হৈছিল কোনটো এমেন্ডমেন্টৰ যোগেদি এড কৰা হৈছিল। তো একেবাৰে সিম্পল কথা ইয়াৰ আনসাৰটো হৈছে বি টলাৰেন্ট বোলা শব্দটো নাই। বাকি এই তিনটা শব্দ আছে লিবাৰ্টি সভৰেন এণ্ড সেকুলাৰ এইবিলাক আমাৰ মানে এটা বৈশিষ্ট্যটো আমাৰ প্ৰস্তাৱনাত আছে। নেক্সট কুৱেশ্যন আহিছো হাউ মেনি মেম্বাৰ্স ৱেৰ দেয়াৰ ইন দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। এতিয়া আমাক অসমীয়াত ক'ব গ'লে আমাৰ ভাৰতীয় সংবিধানখন যেতিয়া প্ৰস্তুত কৰা প্ৰথমে যেতিয়া কোনোবা এটা বস্তু প্ৰস্তুত কৰে তেতিয়া হেতু ড্ৰাফট হৈ থাকে। ড্ৰাফট মিন্স যে টেম্পৰেৰী বস্তু এটা খসৰা প্ৰস্তুত কৰে। যেনেকৈ ভোটাৰ লিষ্ট প্ৰথমে কি ওলাই খসৰা প্ৰস্তুত কৰে হয়নে, তাৰ পিছত এখন ফাইনেল ভোটাৰ লিষ্টখন ওলাই। ঠিক তেনেকৈ ইয়াতো তেনেকুৱা ধৰণৰ এখন কমিটি বনাই দিছিলে যাৰ কমিটিখনৰ যেটো দায়িত্ব আছিল সেই দায়িত্বটো হৈছে কি যে ভাৰতৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰা আৰু সেই দায়িত্বটো কাক দিয়া হৈছিল ড্ৰাফটিং কমিটিৰ মেম্বাৰসকলক দিয়া হৈছিল আৰু সেই কমিটিখনত কেইজন মেম্বাৰ আছিল আমাক হেতু সুধিছে। তো ইয়াৰ যেটো আনসাৰ হেতু হৈছে অপচন নম্বৰ বি 7 জন মেম্বাৰ আছিল। তাৰে ভিতৰত যিজন BR আম্বেদকাৰ আছিল তেখেত আছিল চেয়াৰম্যান আৰু তেখেতক চেয়াৰম্যান হিচাপে মানে কেতিয়া লোৱা হৈছিল 29 আগষ্ট 1947 ত কি কৰা হৈছিল তেখেতক চেয়াৰম্যান হিচাপে লোৱা হৈছিল। আৰু তেওঁলোকে যেতিয়া ড্ৰাফটটো বনালে এইকেইজন মেম্বাৰছে বা 7 জন মেম্বাৰছে যেতিয়া ড্ৰাফটটো বনালে সংবিধানখনৰ প্ৰস্তুত কৰি পেলাই তেওঁলোকে সাবমিট কেতিয়া কৰিছিল 26 জানুৱাৰী 1949 জানুৱাৰী নহয় সৰি 26 নৱেম্বৰ। জানুৱাৰীটো আমি কি কৰিম এটো জানুৱাৰীটো আমি লাগু কৰিম যে 26 জানুৱাৰী 1950 ইমান চনতটো আমি কি কৰিছো মানে আমাৰ সংবিধানখন আমি লাগু কৰিছো। নেক্সট কুৱেশ্যন আহিছো ইয়াত আমাক কৈছে which type of the citizenship is provided by the Constitution of India। তাৰমানে আমাক কৈছে আমাৰ যিখন সংবিধান আমাৰ সংবিধানখনে আমাক কি দিয়ে নাগৰিকত্বৰ অধিকাৰটো দিয়ে আৰু নাগৰিকত্ব আপুনি যেতিয়া নাগৰিকত্বৰ অধিকাৰটো পায় আপুনি সেই নাগৰিকত্বৰ আধাৰত আপুনি বেলেগ বেলেগ সা-সুবিধা লাভ কৰিব পাৰে। তো এই যিটো নাগৰিকত্ব এটো আমাৰ নাগৰিকত্বটো কেনেকুৱা ধৰণৰ according to the Constitution of India আমাৰ ভাৰতীয় সংবিধানখনৰ মতে। তো আমাৰ যেটো সিটিজেনশিপ হেতু মেইনলি আমি সংবিধানখন ক'ত আছে পাৰ্ট 2 ভাগ 2ত আছে আৰু ক'ৰ পৰা ক'লৈকে আছে আৰ্টিকল 5 পৰা আৰ্টিকল 11 লৈকে আছে। তো মেইনলি এই যেটো আৰ্টিকল 5 পৰা 11 লৈকে বা আমাৰ ভাগ 2 এই ভাগ 2টোত কি আছে এই ভাগ 2টোত এটোই আছে কিছুমান ৰুলস আছে যে যেতিয়া সংবিধানখন আমি লাগু কৰিলো এই সংবিধানখন লাগু কৰোতে অৰ্থাৎ 1950 চনৰ পৰা 50 চনত যে কোনসকল ব্যক্তিয়ে আমাৰ ভাৰতৰ সংবিধান হয় কোনখিনি মানুহে মানে যদি আপুনি মানে কিবা এনেকুৱা ধৰণৰ কাম যদি কৰে আপুনি কি কৰিব পাৰিব আপোনাৰ যেটো নাগৰিকত্ব হেতু আপোনাৰ পৰা লৈ লোৱা হ'ব বা আপুনি যদি নাগৰিকত্ব যদি আপোনাক লাগে কেনেকুৱা ধৰণৰ নিয়ম ফলো কৰি পেলাই আপুনি নিজৰ নাগৰিকত্বটো ল'ব পাৰে। তো সেইখিনি কথা ইয়াত আমাৰ ভাগ 2ত লিখা আছে আৰু যেটো আমাৰ সংবিধানখনে যেটো আমাক নাগৰিকত্ব দিছে হেতু হৈছে আমাৰ অপচন নম্বৰ এ সিঙ্গল সিটিজেনশিপ আমাৰ একক নাগৰিকত্বটা আমাৰ আছে। আমি এনেকুৱা নহয় যে আমি অসমৰ নাগৰিক আমাৰ অসমৰ নাগৰিক হয় কিন্তু আমি আমাৰ অফিচিয়ালি অসমৰ নাগৰিকত্বটা বুলি বেলেগ একো নাথাকে। আপুনি যেতিয়া কিবা ফৰ্ম ফিল আপ কৰিব তাত আমাৰ কি থাকিব আপুনি ইণ্ডিয়ান সিটিজেনশিপ আপুনি ইণ্ডিয়ান সিটিজেন হয়। নেক্সট কুৱেশ্যন হৈছে which of the following is not a feature of the Indian federal system। তাৰমানে আমাক কৈছে যে আমাৰ যেটো ফেডাৰেল সিস্টেম আমাৰ ভাৰতীয় যেটো ফেডাৰেল যেটো ব্যৱস্থা তলৰ কোনটো এটা বৈশিষ্ট্য নহয়। তাৰমানে আমি অপচন কেইটা যদি চাও আমাৰ যিখন ভাৰতৰ যেটো সিস্টেম তাত আমাৰ কি আছে এখন ৰিটেন সংবিধান আছে লিখিত এখন সংবিধান আছে আমাৰ কাৰেক্ট আমাক সুধিছে কোনটো নহয় নট তাৰমানে এটোটো নহয় কাৰণ এটোটো আছে অলৰেডি ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী টু সেটেল ডিসপিউট। এটা যিকোনো ধৰণৰ যদি ডিসপিউট হ'ব যাৰ তাৰ মাজত ডিসপিউট হ'ব পাৰে মানুহে মানুহৰ মাজত হ'ব পাৰে বা আপোনাৰ গভৰ্ণমেন্টেৰ মাজত হ'ব পাৰে ষ্টেট গভৰ্ণমেন্ট ভাৰ্সেস আমাৰ ষ্টেট গভৰ্ণমেন্ট আৰু ইউনিয়ন গভৰ্ণমেন্টৰ হ'ব পাৰে। তো হেবিলাক সলভ কৰিবলৈ আমাৰ কি আছে ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী আছে। ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী অৰ্থটো এটোৱে যে আমাৰ যেটো ন্যায়পালিকা আছে তেওঁলোকে কাৰো পক্ষে মানে কাৰো তলত হৈ পেলাই তেওঁলোকে নিজৰ ডিসিশনটো দিব লগা নহয় তেওঁলোক ইন্ডিপেন্ডেন্ট ঠিক আছে। তাৰ পিছত সিঙ্গল টিয়াৰ গভৰ্ণমেন্ট এটো আমাৰ নাই সিঙ্গল টিয়াৰ নহয় আমাৰ কেলে নহয়
কাৰণ আমাৰ যিখন চৰকাৰ আমাৰ চৰকাৰ কি আছে ষ্টেট গভৰ্ণমেণ্ট আছে আমাৰ হয়নে চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে তো ডাবল গভৰ্ণমেণ্টটো হৈ গ'ল ডুৱেল গভৰ্ণমেণ্ট হয়নে আৰু সেই ডুৱেল গভৰ্ণমেণ্টৰ মাজত আমাৰ বেলেগ বেলেগ লজ আমি ভাগ কৰি দিছোঁ 7 শিডিউলত হয়নে বেলেগ বেলেগ আমাৰ লিষ্ট আছে যে কোনখিনি লিষ্টত ষ্টেটে নিয়ম বনাব বা কোনখিনি লিষ্টৰ বা কোনখিনি ছাবজেক্টৰ ওপৰত চেন্ট্ৰেলে নিয়ম বনাব অৰ্থাৎ পাৰ্লিয়ামেণ্টে নিয়ম বনাব হয়নে তো আমাৰ চাব গ'লে আমাৰ ডাবল আমাৰ কি আছে সিংগল টিয়াৰ আমাৰ গভৰ্ণমেণ্ট নহয় আমাৰ ষ্টেটো আছে চেন্ট্ৰেলো আছে আৰু আমি যদি চাওঁ আমাৰ তলৰ লেভেলতো আছে লোকেল সেল্ফ গভৰ্ণমেণ্টটো আমাৰ আছে তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি বাকি অপশ্যন নম্বৰ ডিটো আমাৰটো এইটোতো আছেই যে ডিভিজন অফ পাৱাৰ্ছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট যিটো মই আপোনালোকক অলৰেডি ক'লো তো ইয়াত সেইটোৱে লিখা আছে নেক্সট কুৱেশ্যন নম্বৰ 5ত আমাক কৈছে এজ পাৰ আৰ্টিকল 80 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হোৱাট কেন বি দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ ৰাজ্যসভা তো মেইনলি ৰাজ্যসভাৰ ওপৰত আমি যদি চাওঁ ৰাজ্যসভা আমাৰ ক'ত আছে আৰ্টিকল 80ত আছে ক'ত আছে আৰ্টিকল 80 আৰু তাৰ যিটো মেক্সিমাম ষ্ট্ৰেংথ সেইটো হৈছে 250 জন মানে একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন বা একৰ্ডিং টু দ্য আৰ্টিকল 80 বৰ্তমান আমাৰ মেম্বাৰ্ছ আছে 245 ৰাজ্যসভাক আমি কি বুলি কওঁ কাউন্সিল অফ ষ্টেট বুলি কওঁ কাউন্সিল অফ ষ্টেট আৰু আমি কি বুলি কওঁ আপাৰ হাউচ বুলি কওঁ হয়নে আৰু আমি কি বুলি কওঁ পাৰ্মানেণ্ট হাউচ বুলি কওঁ এতিয়া পাৰ্মানেণ্ট হাউচ বুলি কেলে কওঁ সেইটো আমি গম পাম আমাৰ নেক্সট কুৱেশ্যন আছে আমি তাত আমি ডিছকাছ কৰিম ৰাজ্যসভাক আপুনি যদি মেম্বাৰশ্বিপ হ'ব বিচাৰিছে তেতিয়াহ'লে মেম্বাৰ হ'ব বিচাৰিছে তেতিয়া মিনিমাম বয়সটো হৈছে 30 ইয়াৰ্ছ ঠিক আছে নেক্সট কুৱেশ্যন আমি আহিছোঁ কুৱেশ্যন নম্বৰ 6 ইয়াত কৈছে দ্য ফাৰ্ষ্ট আৱাৰ অফ এ পাৰ্লিয়ামেণ্টাৰী মিটিং যেতিয়া আমাৰ কি হয় আমাৰ পাৰ্লিয়ামেণ্টাৰী যিবিলাক মিটিং হয় পাৰ্লিয়ামেণ্ট যেতিয়া ছেশ্যন চলে তেতিয়া প্ৰথম যিটো মানে যেতিয়া দিনটোত ছাপোজ আৰম্ভ হৈছে 11 বজাত আৰম্ভ হয় তো 11 বজাত আৰম্ভ হোৱা প্ৰথম 11টাৰ পৰা 12টালৈকে তেওঁলোকে কি কৰিব ৰাতিপুৱা 11টাৰ পৰা 12টালৈকে তেওঁলোকে যিখন ছেশ্যন বহিব সেই দিনটোৰ মানে 11টাৰ পৰা 12টালৈকে তেওঁলোকে কি কৰিব মানে সেইটো বেলেগ বেলেগ ভাগ কৰি থোৱা থাকে বেলেগ বেলেগ সময় স্লট থাকে যেনেকৈ আপোনালোকৰ আগতে ক্লাছ হওঁতে কি হয় প্ৰথমতে আপোনালোকৰ ছায়েন্সৰ ক্লাছ হৈ গ'ল এঘণ্টা তাৰপিছত 5 মিনিট ব্ৰেক আকৌ ধৰি লওক ছ'চিয়েল ছায়েন্সৰ হ'ল ঠিক তেনেকৈ ইয়াতো মানে পাৰ্লিয়ামেণ্টৰ যিটো প্ৰচিডিং হয় তাতো ভাগ কৰি থোৱা থাকে তো প্ৰথম যিটো ঘণ্টা সেই ঘণ্টাটো কি বুলি কোৱা হয় কুৱেশ্যন আৱাৰ বুলি কোৱা হয় কুৱেশ্যন আৱাৰ মানে হৈছে য'ত কুৱেশ্যন কৰিব পাৰে কোনে কুৱেশ্যন কৰিব MP সকলে অৰ্থাৎ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট সকলে কুৱেশ্যন কৰিব কাক কুৱেশ্যন কৰিব মিনিষ্টাৰসকলক যিখিনি মিনিষ্ট্ৰীৰ মানুহ আছে তেওঁলোকক কি কৰিব মিনিষ্টাৰসকলক কি কৰিব কুৱেশ্যন কৰিব পাৰে এই যিটো কুৱেশ্যন আৱাৰ এই কুৱেশ্যন আৱাৰ পিছতে কি ষ্টাৰ্ট হয় 0 আৱাৰ ষ্টাৰ্ট হয় 0 আৱাৰ মানে কি 0 আৱাৰ মানে হৈছে যে যিটো আৰ্জেণ্ট কুৱেশ্যন যদি কিছুমান থাকে যিটো কুৱেশ্যন সুধিবলৈ তেওঁলোকে আগতীয়াকৈ নটিচ নিদিয়ে যে আমি এইকেইটা কুৱেশ্যন সুধিম কিছুমান কুৱেশ্যন এনেকুৱা থাকে যিটো টাইমত তেওঁলোকে কি কৰিব লাগিব যে আগতীয়াকৈ তেওঁলোকে ইনফৰমেশ্যনটো দিব লাগিব যে আমি এইকেইটা কুৱেশ্যন সুধিম আৰু সেইটোৰ বেচিছত তেওঁলোকে ৰিটেন কি দিব ৰিপ্লাইটো দিব ঠিক আছে কিন্তু 0 আৱাৰ যিকেইটা কুৱেশ্যন সুধিব সেইকেইটা হৈছে আৰ্জেণ্ট কুৱেশ্যন সুধিব আৰু তাৰ যিটো ৰিপ্লাই তেওঁলোকে বা তাৰ যিটো মানে নটিচ এখন তেওঁলোকে আগতীয়াকৈ নিদিয়ে ঠিক আছে তো ইয়াৰ আনসাৰটো হৈছে ফাৰ্ষ্ট আৱাৰ সেইটো হৈছে কি যে আমাৰ কুৱেশ্যন আৱাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 হৈছে ৰাজ্যসভা কি অলৰেডি মই ক'লো ৰাজ্যসভা কি হৈছে টেম্পৰৰী নহয় জইণ্ট ছেশ্যন নহয় ফেডাৰেল কাউন্সিল নহয় এইটো হৈছে পাৰ্মানেণ্ট হাউচ পাৰ্মানেণ্ট কেলে হয় কাৰণ ৰাজ্যসভাত যি 245 মেম্বাৰ্ছ আছে 245 মেম্বাৰ্ছৰ প্ৰত্যেক মানে আমাৰ কি হয় 1/3 আমাৰ কি হৈ থাকে মানে আমাৰ ৰিটায়াৰ যেতিয়া হ'ব গোটেই হাউচটো একেবাৰে ৰিটায়াৰ হৈ নাযায় চাওক লোকসভা নিৰ্বাচন যেতিয়া হয় লোকসভা নিৰ্বাচন হোৱাৰ আগত লোকসভাখন যেতিয়া ভংগ হয় যেতিয়া নিৰ্বাচন হয় গোটেই লোকসভাৰ গোটেই মানুহখিনিৰ কাৰণে যিমান মেম্বাৰ্ছ আছে বা যিমান চিট আছে গোটেই চিটৰ কাৰণে ইলেকশ্যন হয় কিন্তু ৰাজ্যসভাত তেনেকুৱা নহয় ৰাজ্যসভাত সদায় আপুনি ৰাজ্যসভা যেতিয়া যাব তাত মেম্বাৰ থাকিবই কাৰণ কেলে সদায় 1/3 কেহে তাৰ কি হৈ যায় মানে ৰিটায়াৰমেণ্টটো তেওঁলোকৰ মানে হয় ঠিক আছে তো সেইকাৰণে এইটো কি হ'ব পাৰ্মানেণ্ট বডি হয় হু ইজ দ্য গাৰ্জিয়ান অফ দ্য কনষ্টিটিউশ্যন যে সংৰক্ষক কোন হয় ভাৰতৰ সংবিধানৰ ৰক্ষক কোন হয় সেইটো একেবাৰে চিম্পল কথা সেইটো হৈছে সুপ্ৰিম কোৰ্ট সংৰক্ষণ মানে কি যে তেওঁলোকে কি কৰিব সুপ্ৰিম কোৰ্টে কিয় সংৰক্ষণ বুলি মানে কৰে বুলি কোৱা হয় কাৰণ সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে প্ৰথম কথা হ'ল সংৰক্ষক কোন হ'ব বা ৰক্ষক কোন হ'ব যিয়ে কি কৰিব সংবিধানখন ৰক্ষা কৰিব তাৰ লগতে আৰু কি কৰিব ডিসপিউটবিলাক তেওঁলোকে কি কৰিব সমাধান কৰিব যিকোনো ডিসপিউট সমাধান কৰিব হয়নে বা সংবিধানৰ লগত জড়িত কিছুমান ডিসপিউট তেওঁলোকে সমাধান কৰিব তাৰপিছত যিখিনি সংবিধান লিখা আছে সেইখিনি প্ৰপাৰ মানে সেইখিনিৰ আধাৰত কামবিলাক হৈছে নাই সেইটো কোনে চাব সংবিধানে অৰ্থাৎ সুপ্ৰিম কোৰ্টে চাব তো তাৰপিছত এতিয়া আমি সুপ্ৰিম কোৰ্টক কিয় কওঁ কাৰণ সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে আমি জানো সুপ্ৰিম কোৰ্টে জুডিচিয়েল ৰিভিউ কৰিব পাৰে হয়নে সেইটো এটা ক্ষমতা আছে
বা আমাৰ যি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেল ৰাইটখিনি প্ৰটেক্ট কৰে তো এনেকুৱা ধৰণৰ মানে যিটো পাৱাৰ সুপ্ৰিম কোৰ্টৰ ওচৰত আছে সেইটো কাৰণে আমি সুপ্ৰিম কোৰ্টক কি বুলি কওঁ ৰক্ষক বুলি আমি কওঁ নেক্সট কুৱেশ্যনলৈ আমি আহিছোঁ ইয়াত কৈছে যে হুইচ বডি ৰিজল্ভ ডিছপিউট বিটুইন চেণ্টাৰ এণ্ড ষ্টেট এইটো মই লাষ্ট আমি ক্লাছত ডিছকাছ কৰিছিলোঁ যে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যদি ডিছপিউট হৈ যায় সিহঁতৰ মাজত যদি কাজিয়া হয় তেতিয়াহ'লে সেইখন কোনে সমাধান কৰিব সেইটো কৰিব সুপ্ৰিম কোৰ্টে আৰু এইটোকে কি বুলি কোৱা হয় এইটোকে অৰিজিনেল জুৰিছডিকশ্যন বুলি কোৱা হয় মানে অৰিজিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত এইটো পৰে ঠিক আছে অ'কে যিটো আছে আৰ্টিকল এই বস্তুটো যিটো ডিছপিউট আছে যে ডাইৰেক্ট কোনে মানে যদি চেণ্টাৰ আৰু ষ্টেটৰ মাজত যদি ডিছপিউট হয় তেতিয়াহ'লে ডাইৰেক্টলি যদি সুপ্ৰিম কোৰ্টলৈ যাব পাৰে সেই মানে পাৱাৰটো ক'ত লিখা আছে বা সেই আৰ্টিকলটো কোন হয় আৰ্টিকল 131 কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে দ্য ইউনিয়ন লিষ্ট কণ্টেইন ছাবজেক্ট ফৰ যিখন আমাৰ ইউনিয়ন লিষ্ট মানে কি মই অলৰেডি আপোনালোকক ক'লোঁ যে 7 শিডিউলত আছে কি আছে 7 শিডিউলত 7 শিডিউলত আছে দুখন লিষ্ট বা তিনিখন লিষ্ট আছে সেইখন হৈছে চেণ্টাৰ মানে ইউনিয়ন লিষ্ট আছে ষ্টেট লিষ্ট আছে তাৰপিছত আৰু এখন কি আছে আমাৰ এখন হৈছে কনকাৰেণ্ট লিষ্ট আছে তো মেইনলি যিখন ষ্টেট লিষ্ট হয় ষ্টেট লিষ্টত যিকেইটা ছাবজেক্ট আছে সেই ছাবজেক্টকেইটাৰ ওপৰত যদি আইন কানুন বনাবলগীয়া হয় তেতিয়াহ'লে কোনে বনাব ষ্টেট এখনে বনাব ৰাজ্য এখনে বনাব আনহাতে যিখন ইউনিয়ন লিষ্ট হয় ইউনিয়ন লিষ্টত যিখিনি টপিক আছে ছাপ'জ ফৰ এক্সাম্পল কি তাত আছে ডিফেন্স হয়নে ডিফেন্সৰ ওপৰত বা আৰ্মি নেভি হৈ গ'ল হয়নে বেংকিং ছেক্টৰৰ ওপৰত এটমিক এনাৰ্জিৰ ওপৰত বোলে আমি গোটেইখিনি যদি এইটো যদি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক দি নথওঁ যদি অসমকে এটমিক এনাৰ্জি পাৱাৰটো দি থৈছে তেতিয়াহ'লে অসমেতো বেলেগ বেলেগ ডিচিশ্যন লৈ ল'ব ছাপ'জ কাৰেঞ্চিৰ ওপৰত আমি অসমে ক'ত মাৰিম আৰু এইটো কাৰেঞ্চিৰ ওপৰত যদি ছাপ'জ এতিয়া বোলে আমি আকৌ বোলে নেক্সট কাইলৈ নিউজত ওলাইছে বোলে আমি অসমৰ কাৰণে নতুন আমি পইচা উলিয়াইছোঁ নতুন আমি নোট উলিয়াইছোঁ তো তেনেকুৱা আমি কৰিব নোৱাৰোঁ বা ৰেলৱে হৈ গ'ল এইবিলাক টপিক হৈছে কি এইবিলাক ছাবজেক্ট ক'ত আছে ইউনিয়ন লিষ্টখনত আছে তো ইউনিয়ন লিষ্টখনত সেইবিলাক ছাবজেক্টে থাকিব বা যিখিনি ছাবজেক্ট ইউনিয়ন লিষ্টত আছে সেইখিনিৰ ওপৰত ল বনাবলৈ হ'লে কোনে বনাব চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা পাৰ্লিয়ামেণ্টে বনাব তো টোটেল ইউনিয়ন লিষ্টত কিমানটা ছাবজেক্ট আছে 97টা ছাবজেক্ট আমাৰ আছে তো ইয়াৰ যিটো আনচাৰ সেইটো হৈছে কি দ্য ইউনিয়ন লিষ্ট কণ্টেইন ছাবজেক্ট ফৰ কাৰ কাৰণে থাকিব চেণ্টাৰ অনলি অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব ইয়াত এইটো দিয়া আছে ইউনিয়ন লিষ্টৰ আমাৰ কোনটো আৰ্টিকল আছে আৰ্টিকল 246(1)ত আছে আৰু 7 শিডিউলত আছে সেইটোতো মই ক'লোৱেই লিষ্টকেইটা মানে নেক্সট কুৱেশ্যন নম্বৰ 11 ইয়াত আমাক কৈছে দ্য 9 শিডিউল ৱাজ এডপ্টেড বাই এতিয়া 9 শিডিউলটো হয় কি প্ৰথম কথা 9 শিডিউলটো হৈছে আমাৰ 9 শিডিউলখন কিয় আহিলে প্ৰথমতে আমাৰ যেতিয়া সংবিধানখন ষ্টাৰ্ট হৈছিলে তেতিয়া আমাৰ 8টা শিডিউল আছিলে ঠিক আছে এই 8টা শিডিউলৰ পিছত আমাৰ আৰু 4টা যোগ কৰা হ'ল টোটেল আমাৰ এতিয়া বৰ্তমান 12টা শিডিউল আছে তো 9 নম্বৰ শিডিউলটো প্ৰথমবাৰ কাৰণে এড কৰা হৈছিলে আৰু সেইটো হ'ব আমাৰ ফাৰ্ষ্ট এমেণ্ডমেণ্ট প্ৰথমবাৰ আমি এমেণ্ডমেণ্ট কৰি পেলাই কি কৰিলোঁ 9 শিডিউলটো আমি এড কৰিলোঁ তো 9 শিডিউলটো কিয় কাৰণে আনিলে বা 9 শিডিউলটো হয় কি সেইটো হৈছে কি যে আগতে যিমানবিলাক মাটি আছিলে লেণ্ড আগতে যিমানবিলাক মাটি আছিলে সেইবিলাক ডাঙৰ ডাঙৰ জামিনদাৰ্ছৰ ওপৰত আছিলে জামিনদাৰ্ছৰ ওচৰত আছিলে আৰু চৰকাৰে কি কৰিছিলে গভৰ্ণমেণ্টে বিচাৰিছিলে যে আমি সেইখিনি তেওঁলোকৰ পৰা লৈ পেলাই আমি সেইখিনি ক'ত দিম আমি ফাৰ্মাৰ্ছসকলক দিম খেতিয়কসকলক আমি দিম ঠিক আছে তো যেতিয়া খেতিয়কসকলক দিবলৈ সেই লেণ্ডখিনি আনিব লগা হ'ল তেতিয়া কিন্তু জামিনদাৰসকলে কি কৰিলে ফাণ্ডামেণ্টেল ৰাইটছ ইউজ কৰি পেলাই যে ফাণ্ডামেণ্টেল ৰাইটছত আগতে কি আছিলে ৰাইট টু প্ৰপাৰ্টি আছিলে হয়নে যে সম্পত্তিৰ অধিকাৰ বোলা এটা আমাৰ মৌলিক অধিকাৰ আছিল তো সেই ৰাইট টু প্ৰপাৰ্টি ইউজ কৰি পেলাই তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ গৈছিলে আৰু সেইটো তেওঁলোকে কৈছিলে যে আমাৰ যি মৌলিক অধিকাৰ সেইটো আমাৰ ভায়লেট হৈছে বুলি তো সেইটো ভায়লেট নোহোৱাকৈ আমি কেনেকৈ সেই লেণ্ডখিনি আমি ৰিফৰ্ম কৰি পেলাই আমি ল'ব পাৰোঁ বা আমি কেনেকৈ ফাৰ্মাৰ্ছৰ মাজত হেৰি কৰিব পাৰোঁ তো সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰিলে এই যিটো 9 শিডিউল সেইটো আনিলে যিটোক আমি কি বুলি কওঁ লেণ্ড ৰিফৰ্ম বুলি কওঁ তেওঁলোকে কি আনিলে লেণ্ড ৰিফৰ্ম লজ আনিলে বেলেগ বেলেগ নিয়ম আনিলে ঠিক আছে বুজি পাইছোঁ তো সেইটোৱে হৈছে আমাৰ 9 শিডিউল সেইটো হৈছে অৰ্থাৎ আমাৰ ফাৰ্ষ্ট এমেণ্ডমেণ্ট তো সেইটো ইয়াত লিখা আছে নেক্সট তো ইয়াত আমাৰ দিয়াও আছে আৰ্টিকলটো এইটো হৈছে আৰ্টিকল 31B ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 360 হেজ বিন ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া তো আমাৰ বেচিকেলি এইটোৱে সুধিছে আমাক যে আমাৰ ভাৰতত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কেইবাৰ আমাৰ লাগু কৰা হৈছিলে তো ইয়াৰ আনচাৰটো হৈছে এবাৰো কৰা হোৱা নাই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আমাৰ এতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 360ত আছে সেইটো আমি সকলোৱে জানো বাকি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ যে নেশ্যনেল ইমাৰ্জেঞ্চি কি হয় বা আমাৰ ষ্টেট ইমাৰ্জেঞ্চি কি হয় নেক্সট
The 10 আমাৰ মেইনলি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যেতিয়া লাগে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে যেতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লাগিব তেতিয়া আপোনালোকৰ যি গভৰ্ণমেণ্ট এমপ্লয়িজ আছে তেওঁলোকৰ চেলেৰি কম হ'ব চেলেৰি কমাই দিব পাৰে বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অনুসাৰে তেওঁলোকে ষ্টেট গভৰ্ণমেণ্ট চলিব লাগিব মানে ইন কেছ অফ ফাইনেন্সিয়েল মেটাৰ তো এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন ব্যৱস্থা আহি পৰে The 103rd Constitutional Amendment relates to যে 103 নম্বৰ যিটো সংবিধান সংশোধনী আইন আছে সেইটোৱে কাৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ আনসাৰটো হৈছে সেইটো হৈছে EWS ৰিজাৰ্ভেশ্যন যে তেতিয়া কি হৈছিলে এই যিটো 103rd Amendment আনিছিলে সেইটোৱে কি দিছিলে যে ৰিজাৰ্ভেশ্যন দিছিলে কিহত ৰিজাৰ্ভেশ্যন দিছিলে পঢ়াৰ মানে এডুকেশ্যনৰ ক্ষেত্ৰত আৰু কিহৰ ক্ষেত্ৰত দিছিলে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত কি দিছিলে ৰিজাৰ্ভেশ্যন দিছিলে আৰু স্পেচিয়েলি সেইটো কাৰ কাৰণে দিছিলে EWS অৰ্থাৎ ইকনমিকলি উইকাৰ ছেকশ্যনৰ কাৰণে তো মেইনলি এইটো যেতিয়া তেওঁলোকে দিছিলে এইটো তেওঁলোকে মানে ৰিজাৰ্ভেশ্যনটো কোনো ধৰণৰ কাষ্টৰ কাৰণে নহয় আমি জেনেৰেলি ৰিজাৰ্ভেশ্যন কেনেকুৱা থাকে কাষ্ট লৈ পেলাই থাকে বা SC ST সেইবিলাক লৈ থাকে তো এইটো কিন্তু যে অৰ্থনৈতিকভাৱে চাই পেলাই এই ৰিজাৰ্ভেশ্যনটো দিয়া হৈছিলে নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 14 ইয়াত কৈছে আণ্ডাৰ হুইচ আৰ্টিকল ৱাজ অটনমি অফ ফৰ ৰিজিয়নছ উইদিন আছাম এম্পাৱাৰ্ড বাই পাৰ্লিয়ামেণ্ট তাৰমানে ইয়াক কৈছে যে আমাৰ অসমৰ কাৰণে স্পেচিয়েল প্ৰাৱধান আছে আৰু তাতে অসমৰ কাৰণে হ'লেও আৰু আমাৰ কি আছে শ্বিডিউল যিবিলাক আমাৰ এৰিয়াছ আছে বা আমাৰ ট্ৰাইবেল যিবিলাক এৰিয়াছ আছে সেইবিলাকৰ কাৰণেও সেইবিলাকৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ বেলেগ বেলেগ নিয়ম কানুন আছে বা তেওঁলোকে নিজেও অৰ্থাৎ যি মানে যোনডোখৰ জেগা সেই জেগাডোখৰেও তেওঁলোকে সেলফ গভৰ্ণমেণ্ট কৰিব পাৰে কিছু কিছু ক্ষেত্ৰত যদিও আমি অসমৰ ভিতৰতে আছো যদিও আমি ভাৰতৰ মানে ভিতৰতে আছো আমি তথাপিও এই যিখিনি মানে বেলেগ বেলেগ আমাৰ ষ্টেট কিছুমানক আমাৰ জেগা আছে যেনেকৈ শিডিউল এৰিয়াছ বা শিডিউল মানে ট্ৰাইবেল এৰিয়াছ সেইখিনি জেগাত কি হ'ব পাৰে স্পেচিয়েল আমি এডমিনিষ্ট্ৰেটিভ ল আনিব পাৰে বা সেলফ গভৰ্ণমেণ্ট তেওঁলোকে কৰিব পাৰে তো সেইটো আমাৰ দিয়া হৈছিলে আৰ্টিকল 244(8) ঠিক আছে অটনমাছ এই শব্দটোৱে কয় যে অটনমাছ মানে হয় কি যে যেনেকৈ মানে আগতে কি হৈছিলে যে কোনোবা এখন কলেজ যদি বা অটনমাছ হৈ গ'ল তো তাৰমানে কি যে কলেজখনৰ কুৱেশ্যন পেপাৰ তেওঁলোকে নিজে কাটিব আৰু তেওঁলোকে নিজে চাব অটনমাছ ঠিক তেনেকৈ এই অটনমাছ যদি ষ্টেট এখন বা অটনমাছ জেগা এডোখৰ যদি থাকে তেওঁলোকে মেইনলি ট্ৰাইবেল এৰিয়াছ বা শিডিউল এৰিয়াছ থাকে য'ত মানে ট্ৰাইবেলসকলে বসবাস কৰে তো তেওঁলোকে নিজৰ যি ডিচিশ্যন কিছুমান ক্ষেত্ৰত মানে কিছুমান এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে নেক্সট কুৱেশ্যনলৈ আহিছোঁ আমি হুইচ DPSP depicts directs the state to secure a uniform civil code প্ৰথম কথা হ'ল যে ইউনিফৰ্ম চিভিল কোড মানে হৈছে কি যে ইউনিফৰ্ম চিভিল কোড মানে হৈছে আমি আগতে কি আছিল এতিয়া মানে কি হয় পাৰ্চনেল লজ কিছুমান থাকে পাৰ্চনেল লজ কেনেকুৱা ধৰণৰ যে ধৰ্মভেদে কিছুমান হিন্দু হৈ গ'ল মুছলিম হৈ গ'ল খ্ৰীষ্টিয়ান হৈ গ'ল তেওঁলোকৰ ভেদে কিছুমান পাৰ্চনেল ল থাকে তাৰমানে হিন্দুৰ কাৰণে নিয়ম বেলেগ মুছলিমৰ কাৰণে নিয়ম বেলেগ এতিয়া হিন্দুৰ বিয়া পতাৰ নিয়ম বেলেগ মুছলিমৰ বিয়া পতাৰ নিয়ম বেলেগ হয়নে তো সেইখিনিক আঁতৰাই পেলাই এটা ইউনিফৰ্ম অৰ্থাৎ এটা এনেকুৱা কিছুমান নিয়ম আমি আনিব লাগিব যিখিনি সকলোৰে কাৰণে সেম একেই যে নিয়ম বিয়া পতাৰ নিয়ম সাপোজ চবৰে কাৰণে একেই মানে ধৰ্মভেদে চবৰে কাৰণে একেই ঠিক আছে তো সেইটোৱে হৈছে ইউনিফৰ্ম চিভিল কোড আৰু ইউনিফৰ্ম চিভিল কোড মেইনলি কোনকেইটা ছেক্টৰত আমি এপ্লাই হয় যিটো মই ক'লো বিয়া পতা মেৰিজ ছেক্টৰ হৈ গ'ল মেৰিজৰ হৈ গ'ল বা ডিভোৰ্চ হৈ গ'ল হয়নে তাৰপিছত এডপশ্যন হৈ গ'ল কোনোবাই যদি কোনোবাই ল'ৰা ছোৱালী এডপ্ট কৰিব বিচাৰে এডপশ্যনৰ বহুত কিছুমান নিয়ম থাকে যে আপুনি আপোনাতকৈ যিগৰাকী আপুনি এডপ্ট কৰিব তাতকৈ ধৰি লওক আপুনি 10 বছৰ ডাঙৰ হ'ব লাগিব বা 15 বছৰ ডাঙৰ হ'ব লাগিব তেনেকুৱা কিছুমান নিয়ম থাকে বা আমি আৰু ক'ব পাৰোঁ যে ইনহেৰিটেন্স যে কোনে কাৰ প্ৰপাৰ্টি পাব হয়নে যে বংশগতভাৱে আহি আছে তেনেকুৱা ধৰণৰ নিয়ম চবৰে ধৰ্মভেদে বেলেগ বেলেগ হয় কিন্তু ইউনিফৰ্ম চিভিল কোডটো যদি আহি যায় তেতিয়াহ'লে এনেকুৱা কিছুমান নিয়ম আহিব যিখিনি নিয়ম আমি সকলোৱে পালন কৰিব লাগিব ঠিক আছে এইটো আছে আৰ্টিকল 44ত ইউনিফৰ্ম চিভিল কোড আৰু আৰ্টিকল 44ত থকা মানে কি এইটো হৈছে এটা DPSP ইয়াত আমি আহিছোঁ কুৱেশ্যন নম্বৰ 16 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ডাইৰেক্টিভ প্ৰিন্সিপল তাৰমানে DPSP তলৰ কোনটো নহয় বুলি আমাক সুধিছে এই আনচাৰটো হৈছে ৰাইট টু ৱৰ্ক বুলি একো তেনেকুৱা ধৰণৰ DPSP আমাৰ নাই বাকী আমি যিকেইটা দেখিছোঁ যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সেইটো আমাৰ আছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত সেইটো আমাৰ আছে মেইনলি আমাৰ এইটো আছে আৰ্টিকল 40ত আছে হয়নে বাকী ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক এইটো আমাৰ আছে 39Dত আছে তাৰপিছত ইউনিফৰ্ম চিভিল কোড অলৰেডি আমি পালোঁ আৰ্টিকল 44ত আছে ঠিক আছে সো এইকেইটা হৈছে আমাৰ DPSP কিন্তু অপশ্যন নম্বৰ D টো আমাৰ DPSP নহয় which fundamental right is available to both citizen and foreigners তো আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ যিটো মৌলিক অধিকাৰ আমি মৌলিক অধিকাৰটো কিয় পাওঁ কাৰণ আমি ভাৰতৰ নাগৰিক কিন্তু এনেকুৱা কিছুমানো মৌলিক অধিকাৰ আছে যিটো আমি বিদেশী মানুহকো দিয়া যায় যদি বিদেশী আমাৰ ভাৰতলৈ আহিছে তো তেওঁলোকে যদি ভাৰতলৈ অহা নাই তেওঁলোক যদি তাতে আছে তেতিয়াহ'লেতো তেওঁলোকক দিয়াৰ কোনো অৰ্থই নাই
কিন্তু তেওঁলোকে যদি ভাৰতত যদি আহিছে তেতিয়াহ'লে ভাৰতত অহাৰ পিছত তেওঁলোকে আমাৰ ভাৰতৰ থাকিও কি কৰিব পাৰে হেনেকুৱা ধৰণৰ আমাৰ যি মৌলিক অধিকাৰ আছে তেওঁলোকে সেইবিলাক মানে ল'ব পাৰে তো সেই দুটাৰ ভিতৰত আমাৰ প্ৰথম এটা হৈছে অপশ্যন নম্বৰ চি ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি আৰ্টিকল 21 আৰ্টিকল 21 মানে হৈছে ৰাইট টু লাইফ চবৰে জীৱনৰ অধিকাৰ আছে লাগিলে আমি ভাৰতৰ বাসিন্দা হওক বা ভাৰতৰ বাসিন্দা নহওক ভাৰতৰ সিটিজেন হওক বা ভাৰতৰ সিটিজেন নহওক চবৰে জীৱনৰ ৰাইট টু লাইফ আছে বা পাৰ্সোনেল লিবাৰ্টি আছে আমি কাৰো পাৰ্সোনেল লিবাৰ্টি আমি হেৰি কৰিব মানে আমি ভায়োলেট কৰিব নোৱাৰো তো আৰু আমি দিছো কি আমি আৰ্টিকল 21 টো দিছো আৰু আমি দিছো ফৰেনাৰ্ছ সকলক কি দিছো আৰ্টিকল 14 দিছো আৰ্টিকল 14 আমাক কি কয় এটো হৈছে মানে যে আমি আইনৰ চকুত সকলো সমান ঠিক আছে হেতুৱে হৈছে আৰ্টিকল 14 ইকুৱেল বিফোৰ ল তো আৰু আমি যিবিলাক সিটিজেন আছো আমি যিবিলাক আমি নাগৰিক আছো ভাৰতৰ তেওঁলোকক আমি ধৰি লওক আমি কি দিম ৰাইট টু এডুকেশ্যন দিম ৰাইট টু এডুকেশ্যন দিছো হয়নে বা ৰাইট টু ফ্ৰীডম দিছো যেটো আৰ্টিকল 19 হয় হয়নে তাৰ পিছত কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট দিছো যেটো আৰ্টিকল 29 আৰু 30 আছে এইবিলাক আমাৰ কাৰ কাৰণে উপলব্ধ এইবিলাক অনলি সিটিজেনৰ কাৰণে উপলব্ধ এইবিলাক আমি ফৰেনাৰ্ছক দিব নোৱাৰো বা আমি দিয়া নাই দিব নোৱাৰো অবভিয়াসলি কাৰণ আমি যদি এটো যদি ফ্ৰীডম মানে আমি যদি ৰাইট টু এক্সপ্ৰেছ হেতু যদি আমি দি দিও এটা তেওঁলোকে আমাৰ সাপোজ এতিয়া আধাৰ কাৰ্ড আহি গল তেওঁলোকে চিৰবাহ কৰিব যে আধাৰ কাৰ্ড কিয় আনিলে তেওঁলোকেতো চিৰবাহ কৰা কোনো অৰ্থ নাই তো হেতু কাৰণে তেনেকুৱা ধৰণৰ কিছুমান মানে ফান্ডামেন্টাল ৰাইটস তেওঁলোকক দিয়া নহয় নেক্সট কোৱেশ্চন নম্বৰ 18 দ্য কনস্টিটিউশন অফ ইন্ডিয়া ইজ ভাৰতৰ সংবিধান কি হয় আমাৰ ৰিটেন এণ্ড ৰিজিড ৰিটেন এণ্ড ফ্লেক্সিবল আনৰিটেন প্ৰথম কথাটো আনৰিটেনটো হ'বই নোৱাৰে ৰিটেনটো হয় ফ্লেক্সিবল নহয় জেনেৰেলি আমাৰ ফ্লেক্সিবলো হয় একচুৱেলি আমি ভাৰতীয় সংবিধানখন আমি এটো বুলি ক'ব পাৰো যে আমি পাৰ্টলি ৰিজিড মানে অকমান কঠিন বা আৰু অকমান সহজ কঠিন কেলে আমি ক'ব পাৰো কঠিন কেলে হয় কাৰণ আমাৰ যেটো এমেন্ডমেন্ট কৰিবলৈ আমাৰ সংশোধন কৰিবলৈ যিবিলাক নিয়ম আছে যেনেকৈ ধৰি লওক প্ৰথমে আমি ইয়াত পাস কৰাৰ পিছত আকৌ আমাৰ যিমান ৰাজ্য আছে সেই ৰাজ্যৰ আধাখিনি ৰাজ্যই কি কৰিব লাগিব হেতু হেখন পাস কৰিব লাগিব তো এনেকুৱা ধৰণৰ কিছুমান যিবিলাক আমাৰ এমেন্ডমেন্টৰ প্ৰক্ৰিয়া আছে এইবিলাকে আমাৰ সংবিধানখন কি কৰিছে মানে ৰিজিড বুলি ক'বলৈ আমাক মানে বাধ্য কৰাইছে তো আমি এটো বুলি ক'ব লাগিব যে ৰিটেনটো হয় আৰু অলপ ৰিজিডো হয় কিন্তু চাব গলে ইমানো ৰিজিড নহয় পাৰ্টলি ফ্লেক্সিবল পাৰ্টলি আমাৰ ৰিজিড হয় কোৱেশ্চন নম্বৰ 19 ত আমি আহিছো ইয়াত আমাক কৈছে যে the power to grant pardons lies with pardons মানে হৈছে ক্ষমা কৰি দিয়া আৰু কিছুমান ক্ষমা গভৰ্ণৰেও কৰিব পাৰে কিছুমান ক্ষমা প্ৰেসিডেন্টেও কৰিব পাৰে তো ইয়াৰ আনসাৰটো একচুয়ালি টু গ্ৰান্ট পাৰ্ডনস লাইজ উইথ তো ক্ষমাদান মানে হৈছে মুক্তি দিয়া মানে একদম ফুললি ক্ষমা কৰি দিব পাৰা যেনেকৈ কাবাক যেনে ফাঁসি হল তো ফাঁসি হোৱাৰ পিছত যদি তেওঁ প্ৰেসিডেন্টক লিখে যে মই ক্ষমা বিচাৰি পেলাই লিখে আৰু প্ৰেসিডেন্ট যদি তেওঁ ক্ষমা কৰি দিয়ে তো প্ৰেসিডেন্টেহে পাৰিব তাৰ মানে তেখেতক ক্ষমা কৰিবলৈ গভৰ্ণৰে নোৱাৰে তো হেতুৱে হৈছে যে ফুললি প্ৰেসিডেন্টে কৰিব পাৰে প্ৰেসিডেন্টে কৰিব আৰু কেটামান পাৰে হেতু হৈছে কি কমিউটেশন বুলিও এটা থাকে মানে কমিউটেশন আৰু এটা থাকে যে ৰেসপায়াৰ আৰু এটা থাকে ৰেমিশন কমিউটেশন মানে হৈছে যে কোনোবা এটা সাপোজ আপুনি কঠোৰ পানিশমেন্ট দি পেলাই 5 বছৰ জেল কৰিছিলে তো হাৰ্ড কঠোৰ পানিশমেন্ট দি পেলাই 5 বছৰ জেল আছিলে তো টাইমটো সেম থাকিব 5 বছৰে থাকিব কিন্তু কঠোৰটো কি কৰি দিব সফট কৰি দিব হেতু হৈছে কমিউটেশন ৰেসপায়াৰ মানে হৈছে যে কিছুমান স্পেসিফিক কেছত সাপোজ কোনোবা প্ৰেগনেন্ট হল লেডি তো তেওঁৰ ক্ষেত্ৰত তেওঁৰ যেটো পানিশমেন্ট হেতু কম কৰি দিব হয়নে ৰেমিশনৰ ক্ষেত্ৰত যেটো টাইমলাইন থাকে সাপোজ এটো হাৰ্ড তো কঠোৰ পানিশমেন্ট দি পেলাই তেখেতক 5 বছৰ জেলত ৰাখিছে কিন্তু কঠোৰটো কঠোৰে হৈ থাকিব কিন্তু 5 বছৰো তেওঁ কমাই পেলাই 2 বছৰো কৰি দিব পাৰে তো এনেকুৱা ধৰণৰ কি আছে ক্ষমতা প্ৰেসিডেন্টৰ হাতত আছে গভৰ্ণৰৰ হাততো আছে ক্ষমতা কিন্তু হেতু ষ্টেটৰ ক্ষেত্ৰত হয়নে আৰু তেখেতৰ যেটো ক্ষমতা হেতু কিহত আছে আৰ্টিকল 161 ত আছে আৰু প্ৰেসিডেন্টৰ যেটো ক্ষমতা হেতু কিহত আছে আৰ্টিকল 72 ত আছে ওকে সো মই আশা কৰিছো আমি আজি যিকিটা 19টা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে মই এই গোটেই পিডিএফ টো টেলিগ্ৰাম চেনেলত দি দিম আৰু যদি আপোনালোকে ভিডিওটো ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব যদি আপোনালোকে কিবা বুজি নাপালে বা কিবা যদি কনফিউজন থাকে কমেন্ট কৰি জনাব মই ৰিপ্লাই দিবলৈ সাজু আছো থ্যাংক ইউ গুড নাইট এণ্ড টেক কেয়াৰ